নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 1 সেপ্টেম্বৰৰ পৰা 7 সেপ্টেম্বৰলৈকে যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব গতিখিনি আমি আলোচনা কৰিম আসাম ৰিলেটেড কোৱেশ্চন আছে বহুতো ইম্পৰ্টেন্ট কোৱেশ্চন আছে ভিডিঅ'ত গতিকে আপোনালোকে ভিডিঅ'তে কাইন্ডলি শেষলৈকে চাই থাকিব তো এইখিনিত আপোনাক জনাব বিচাৰিম যদি আপোনালোকে 2023 বৰ্ষৰ পৰা 2024ৰ কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ নোটছ বা ইয়াৰ এমসিকিউ প্ৰেক্টিছ কৰিব বিচাৰে তেনেহলে আপোনালোকে এই কোৰ্সটো ল'ব পাৰে ইয়া 2023ৰ পৰা আপোনালোকে 2024 লৈকে Assam Northeast National এইবিলা কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাব আৰু 1 ইয়াৰলৈকে আপোনালোকৰ কোৰ্সৰ ভ্যালিডিটি থাকিব গতিকে 1 ইয়াৰলৈকে আপোনালোকে আপডেটসমূহ পাই থাকিব ঠিক আছে তো ইয়াৰ ওপৰত আপোনালোকে যদি আপকামিং জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ বাবে পেডাগজি কোৰ্স বা আসাম এণ্ড ইটস পিপল এইবিলা কোৰ্স ল'ব বিচাৰে সিটেটৰ কোৰ্স তেনেহলে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে চেক কৰিব পাৰিব নাইবা আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে কোৰ্স পাৰচেছ এক্সেছ সকলো কৰিব পাৰিব ঠিক আছে আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে সুধিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে যে আসাম গভৰ্নমেণ্ট হেজ ডনেটেড ₹5 crore ফৰ ফ্লাড ৰিলিফ টু হুইচ ষ্টেট যে অসম চৰকাৰে কোনখন ৰাজ্যলৈ বান সাহায্যৰ বাবে 5 কোটি টকা আগবঢ়াইছে আৰু ৰিসেন্টলি অসম চৰকাৰে বান সাহায্য হিচাপে 5 কোটি টকা আগবঢ়াইছে গতিকে কোনখন ৰাজ্যলৈকে আগবঢ়াইছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ত্ৰিপুৰা তিনিটা দশকত এনে ধৰণৰ বানপানী হোৱা নাছিল কিন্তু এইবাৰ তেনে ধৰণৰ বানপানী হৈছে ত্ৰিপুৰাত 30ৰো অধিক লোকৰ মৃত্যু হৈছে 17 লাখ ব্যক্তি ইতিমধ্যে বানৰ কবলত পৰিছে গতিকে এই ৰাজ্যখনলৈকে মধ্যপ্ৰদেশ হওক উত্তৰ প্ৰদেশ হওক এইবিলাক ৰাজ্য সাহায্য আগবঢ়াইছে আৰু তাৰ পিছতে আমাৰ অসম চৰকাৰে 5 কোটি টকাৰ সাহায্য আগবঢ়াইছে ত্ৰিপুৰা গভৰ্নমেণ্টলৈকে গতিকে 1 সেপ্টেম্বৰ তাৰিখত টুৰিজম মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা তেখেতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীক এখন 5 কোটি টকাৰ চেক প্ৰদান কৰিছে তো ঠিক আছে মনত ৰাখিব ত্ৰিপুৰালৈ আগবঢ়াইছে কিমান কোটি টকা 5 কোটি টকা ঠিক আছে নেক্সট কোৱেশ্চনলৈকে আহিছো এতিয়া কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে উঠিছে দ্য আসাম গভৰ্নমেণ্ট হেজ এলোকেটেড 2 to 9.955 crore to improve higher educational institutions under which scheme যে অসম চৰকাৰে কোনখন আঁচনিৰ অধীনত উচ্চ শিক্ষানুষ্ঠানসমূহৰ উন্নতিৰ বাবে 229.955 কোটি টকা আবণ্টন দিছে গতিকে এখন আঁচনি যিখন আঁচনি আমাৰ অসম চৰকাৰৰ আঁচনি নহয় এইখন প্ৰধানমন্ত্ৰী আঁচনি হয় উত্তৰ অপচন নম্বৰ বি হ'ব প্ৰধানমন্ত্ৰী পিএম উচ্চতৰ শিক্ষা অভিযান প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান তো এই আঁচনিখনৰ অধীনত অসম চৰকাৰে এলোকেট কৰিছে 2 to 9.955 crore কিহৰ বাবে হায়াৰ এডুকেশ্যনাল ইনষ্টিটিউচনছ বিলাকৰ ইমপ্ৰুভ কৰাৰ বাবে উচ্চ শিক্ষানুষ্ঠানসমূহৰ উন্নতিৰ কাৰণে এই এলোকেট কৰা হৈছে গতিকে এইখিনিত আপোনালোকে মনত ৰাখিব যে পিএম উচ্চতৰ শিক্ষা অভিযান এই আঁচনিখন লঞ্চ কৰা হৈছিল জুন মাহত লঞ্চ কৰা হৈছিল 2023 বৰ্ষৰ আৰু এই আঁচনিখনৰ উদ্দেশ্য হৈছে হায়াৰ এডুকেশ্যনাল ইনষ্টিটিউচনছ বিলাকৰ ওভাৰঅল যিটো কোৱালিটি এই কোৱালিটি ইমপ্ৰুভ কৰাটো গতিকে বিভিন্ন ষ্টেটৰ বাবে ইয়াৰ পৰা ফাণ্ড ৰিলিজ কৰা হৈছে নেক্সট 3 ইয়াৰ্ছৰ বাবে 13,000 কোটি টকা ফাণ্ড ৰিলিজ কৰা হৈছে গতিকে সেইবিলাক ষ্টেট গভৰ্নমেণ্টে ইউটিলাইজ কৰিব কেনে ধৰণে ইউটিলাইজ কৰে গতিকে অসম চৰকাৰে অসমৰ হায়াৰ এডুকেশ্যনাল ইনষ্টিটিউচনছ বিলাকৰ ইমপ্ৰুভমেণ্টৰ কাৰণে এই স্কিমৰ আণ্ডাৰত 2 to 9.955 crore rupees এলোকেট কৰিছে গতিকে ইয়াত বেছিভাগ অংশ 2 to 9 crores 100 crore খৰচ কৰা হ'ব বা এলোকেট কৰা হৈছে মাল্টি ডিসিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰা হ'ব কোট ডিব্ৰুগড় ইউনিভাৰ্চিটিত গতিকে এই পইণ্টটো মনত ৰাখিব ডিব্ৰুগড় ইউনিভাৰ্চিটিত এষ্টাব্লিছ কৰা হ'ব মাল্টি ডিসিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি ইয়াৰ বাবে সৰহভাগ ইয়াত এলট কৰা হৈছে 100 crore rupees বাকিবিলাক আন এডুকেশ্যনাল ইনষ্টিটিউচনছ বিলাকৰ ইমপ্ৰুভমেণ্টৰ কাৰণে দিয়া হৈছে তো এইবিলাক ইমান বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু এই পইণ্টটো আপোনালোকে মনত ৰাখিব বা এনে ধৰণৰ সুধিব পাৰে যে মাল্টি ডিসিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি ক'ত স্থাপন কৰা হ'ব তো ডিব্ৰুগড় ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব ইয়াৰ বাবে কিমান এলোকেট কৰা হৈছে 100 crore rupees এলোকেট কৰা হৈছে তো কোনখন আঁচনিৰ আণ্ডাৰত প্ৰাইম মিনিষ্টাৰ উচ্চতৰ শিক্ষা অভিযান ঠিক আছে তো এই গোটেই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হাউ মেনি টিচাৰ্ছ ৱেৰ অনাৰ্ড উইথ দ্য প্ৰেষ্টিজিয়াছ ষ্টেট এৱাৰ্ড 2024 যে 2024 চনৰ সন্মানীয় ৰাজ্যিক বঁটাৰে কিমানজন শিক্ষকক সন্মানিত কৰা হ'ল গতিকে ৰিসেন্টলি বা আমাৰ শিক্ষক দিৱসৰ দিনাখনে এই এৱাৰ্ড দিয়া হৈছে ষ্টেট এৱাৰ্ড দিয়া হৈছে শিক্ষকসকলক গতিকে কিমান গৰাকী শিক্ষকক এই এৱাৰ্ড দিয়া হৈছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি 13 গতিকে 13 গৰাকী শিক্ষকক সন্মানিত কৰা হৈছে ষ্টেট এৱাৰ্ড দিয়া হৈছে তেওঁলোকৰ যেটো কন্ট্ৰিবিউশন তেওঁলোকৰ যে অৱদান শিক্ষা ক্ষেত্ৰত তো তাৰ বাবে এই 13 গৰাকী শিক্ষকক দিয়া হৈছে গতিকে নামসমূহ মই ইয়াত দিয়া নাই যেটো ইমান বেছি ইম্পৰ্টেন্ট নহয় গতিকে হাই স্কুল হওক এলপি স্কুল হওক এনে ধৰণে 13 গৰাকী শিক্ষকে লাভ কৰিছে এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে
ইয়াতে সুধিছে ইন আছাম হুজ বাৰ্থডে হেজ বিন চেলিব্ৰেটেড ৰিচেণ্টলি এজ দ্য অভিৰুচি স্পৰ্ট ডে যে অসমত কাৰ জন্মদিনটো শেহতীয়াকৈ অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে তো এইটো আমি সকলোৱে জানো জেনেৰেল নলেজৰ এটা কুৱেশ্যন হয় যে অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় সোধে কাৰ জন্মদিনত ইয়াক পালন কৰা হয় সেইটো আমাক প্ৰশ্ন সোধে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব ভোগেশ্বৰ বৰুৱা গতিকে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক পালন কৰা হয় অভিৰুচি স্পৰ্টছ ডে হিচাপে প্ৰতি বছৰে 3 ছেপ্টেম্বৰ তাৰিখত গতিকে মনত ৰাখিব লাগিব তাৰিখটো 3 ছেপ্টেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় অভিৰুচি স্পৰ্টছ ডে কাক সন্মান কৰাৰ বাবে ভোগেশ্বৰ বৰুৱা তেখেত আছিল প্ৰথমগৰাকী অৰ্জুন এৱাৰ্ড লাভ কৰা নৰ্থ ইষ্ট ৰিজিয়নৰ পৰা আমাৰ প্ৰথমগৰাকী অৰ্জুন এৱাৰ্ড লাভ কৰা ব্যক্তি আছিলে ভোগেশ্বৰ বৰুৱা গতিকে তেখেত এগৰাকী এথলিট আছিলে গতিকে কি খেলৰ লগত জড়িত বুলি সুধিব পাৰে তো এথলিট আছিলে ঠিক আছে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব এই অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই ষ্টেট স্পৰ্টছ এৱাৰ্ডসমূহ দিয়া হয় ষ্টেট স্পৰ্টছ এৱাৰ্ড ঘোষণা কৰা হৈছে আৰু 7 গৰাকী এথলিটছক দিয়া হৈছে অসমৰে হয় তেওঁলোক অসমৰ 7 গৰাকী এথলিটছক দিয়া হৈছে স্পৰ্টছ এৱাৰ্ডছ আৰু এই 41st যেটো অভিৰুচি স্পৰ্টছ ডে হয় এই বছৰ আছিলে 2024 বৰ্ষত তো ইয়াত মাছ জগিং হৈছিলে আৰু ইয়াৰ যেটো ফ্ল্যাগ অফ কৰিছিলে লাভলিনা বৰগোহাঁইয়ে ফ্ল্যাগ অফ কৰিছিলে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব গতিকে এনে ধৰণৰ পইণ্টছবিলাক সৰু সৰু পইণ্টছবিলাক মনত ৰাখিব লাগে কাৰণ কেতিয়াবা আমাৰ কুৱেশ্যনছবিলাক ষ্টেটমেণ্ট হিচাপত দিয়ে এটা কুৱেশ্যন দিলে তাৰ লগত ৰিলেটেড কিছু ষ্টেটমেণ্ট দিব তো তেতিয়া আমাৰ প্ৰয়োজন হ'ব আমি অলপমান ডিটেইলছ তেতিয়া জানিব লাগিব তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য 133rd ইণ্ডিয়ান ওয়েল ডুৰাণ্ট কাপ ইন 2024 যে 2024 চনত কোনটো দলে 133rd সংখ্যক যেটো ইণ্ডিয়ান ওয়েল ডুৰাণ্ট কাপ জয়লাভ কৰিছে গতিকে ডুৰাণ্ট কাপৰ কথা সুধিছে কোনটো দলে জয়লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নৰ্থ ইষ্ট ইউনাইটেড এফচি গতিকে নৰ্থ ইষ্ট ইউনাইটেড এফচি প্ৰথমবাৰৰ বাবে লাভ কৰিছে ডুৰাণ্ট কাপ তো এইটো পইণ্ট ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব তো মনত ৰাখিব গতিকে গুৱাহাটী বেষ্ট নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব হয় গতিকে প্ৰথমবাৰৰ বাবে ডুৰাণ্ট কাপ টাইটেল লাভ কৰিছে গতিকে ডিফেণ্ডিং চেম্পিয়ন আছিলে মোহন বাগান ছুপাৰ জায়াণ্ট গতিকে তেওঁলোকক পেনাল্টিৰ জৰিয়তে হৰুৱাইছে নৰ্থ ইষ্ট ইউনাইটেড এফচি গতিকে এইবাৰ যেটো ডুৰাণ্ট কাপ আছিলে এইটো কলকাতা অসমৰ কোকৰাঝাৰ ঝাৰখণ্ডৰ জামশেদপুৰ মেঘালয়ৰ শিলং তো এইবিলাক স্থানত অনুষ্ঠিত হৈছিলে 23 জুলাইৰ পৰা 31 আগষ্টলৈকে তো ডুৰাণ্ট কাপ ষ্টাৰ্ট হৈছিলে আৰম্ভ হৈছিলে 1888ত চিমলাত কাৰ দ্বাৰা ব্ৰিটিছ ইণ্ডিয়া আৰ্মিৰ জৰিয়তে এই কাপ প্ৰথম আৰম্ভ হৈছিলে 1888ত আৰু এইটো ওল্ডেষ্ট টুৰ্নামেণ্ট হয় ইণ্ডিয়াৰ বা এছিয়াৰ গতিকে টুৰ্নামেণ্টৰ নাম ডুৰাণ্ট কাপ এই কাৰণে ৰখা হৈছে কাৰণ সেই সময়ৰ ফৰেইন সেক্ৰেটাৰী আছিলে ব্ৰিটিছ ইণ্ডিয়াৰ তেওঁৰ নাম আছিলে মৰ্টিমাৰ ডুৰাণ্ট গতিকে তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিলে ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব যে এইবাৰ ডুৰাণ্ট কাপৰ যেটো গোল্ডেন বুট কোনে লাভ কৰিছে তো প্লেয়াৰগৰাকীৰ নাম হৈছে নোৱা সাদৈ গতিকে তেখেতে 6টা গ'ল দিছিলে যেটো ক্লাবৰ হৈ তেখেতে খেলে সেইটো হৈছে কেৰালা ব্লাষ্টাৰ্ছ গতিকে তেখেতে লাভ কৰিছে গোল্ডেন বুট গতিকে তেওঁ টপ গ'ল স্কৰাৰ হয় 6টা গ'ল তেখেতে টুৰ্নামেণ্টত দিছিলে তাৰপিছত গোল্ডেন গ্লোভ হৈছে বেষ্ট গলকিপাৰৰ বাবে দিয়া হয় গোল্ডেন গ্লোভ এইটো গুৰমিত সিঙে লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হয় গুৰমিত সিং এইটো মনত ৰাখিব লাগিব এনে ধৰণৰ প্ৰশ্নবিলাক আমাক সুধিব গতিকে মই ইয়াতে কুৱেশ্যন হিচাপে লোৱা নাই কুৱেশ্যন হিচাপে ল'লে বহুকেইটা কুৱেশ্যনে হয় যে ডুৰাণ্ট কাপত কোনে গোল্ডেন গ্লোভ এৱাৰ্ড লাভ কৰিছে তেনেধৰণে আমাক যদি সুধে তেনেহ'লে গুৰমিত সিং হ'ব ঠিক তেনেদৰে গোল্ডেন বল বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট গোটেই টুৰ্নামেণ্টৰ বেষ্ট প্লেয়াৰজনক দিয়া হয় গোল্ডেন বল আৰু সেইটো হৈছে জিথিন এমএছ তেখেতৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হয় ঠিক আছে তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হ'ব এইবিলাকৰ ওপৰতো কুৱেশ্যন আমাক সুধিব পাৰে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ ফ্ৰান্স ইন ছেপ্টেম্বৰ 2024 যে 2024 চনৰ ছেপ্টেম্বৰ মাহত ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি লাভ কৰিছে গতিকে নতুন প্ৰধানমন্ত্ৰী নিযুক্তি দিয়া হৈছে ফ্ৰান্সত ছেপ্টেম্বৰ মাহত কোন হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাৰ্নিয়াৰ হৈছে নতুন প্ৰধানমন্ত্ৰী ফ্ৰান্সৰ গতিকে ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰন তেখেতে এপইণ্ট কৰিছে নিযুক্তি দিছে বাৰ্নিয়াৰক প্ৰধানমন্ত্ৰী হিচাপে 5 ছেপ্টেম্বৰ তাৰিখত ঠিক আছে তো ইয়াত বেছি মনত ৰাখিবলগীয়া নাই আপোনালোকে মনত ৰাখিব কাৰণ নিউলি যিবিলাক এপইণ্ট হয় প্ৰেছিডেণ্ট হওক প্ৰধানমন্ত্ৰী হওক আন দেশৰ তো এইবিলাক কুৱেশ্যন আমাক সোধে ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ ওপৰতো আমাক প্ৰশ্ন সোধে গতিকে আমি সেইখিনি জানিব লাগিব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছোঁ হু ৰিচেণ্টলি বিকাম দ্য অল্ডেষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল যে শেহতীয়াকৈ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা আটাইতকৈ বয়সীয়াল
ভাৰতীয় গুণ গতিকে আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি তেখেত যিয়ে ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে তো কোন হয় সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সিদ্ধাৰ্থ আগৰৱাল সিদ্ধাৰ্থ আগৰৱালা তেখেত হৈছে ওল্ডেষ্ট ইণ্ডিয়ান হয় যিয়ে ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে গতিকে তেওঁ বেংগালুৰুৰ হয় বেংগালুৰুৰ সিদ্ধাৰ্থ আগৰৱালা তো তেখেত ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে ইংলেণ্ড এণ্ড ফ্ৰান্সৰ মাজত গতিকে তেওঁৰ যিটো এজ হৈছে 49 ইয়াৰ্ছ গতিকে 49 ইয়াৰ্ছ 49 বছৰীয়া ছুইমাৰ বেংগালুৰুৰ সিদ্ধাৰ্থ আগৰৱাল তেখেত হৈছে ওল্ডেষ্ট ইণ্ডিয়ান হয় যিয়ে ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে আহিছোঁ ইয়াতে উঠিছে হোৱাট ৱাজ দ্য প্ৰাইমাৰী ৰিজন ফৰ ইন্ট্ৰডিউচিং দ্য অপৰাজিতা ওমেন এণ্ড চাইল্ড বিল ইন ৱেষ্ট বেংগল যে পশ্চিমবংগত অপৰাজিতা মহিলা আৰু শিশু বিল প্ৰৱৰ্তনৰ প্ৰধান কাৰণ কি আছিলে গতিকে ৰিচেণ্টলি এখন বিল অনা হৈছে ৱেষ্ট বেংগলত সেইখন হৈছে অপৰাজিতা ওমেন এণ্ড চাইল্ড বিল তো এই বিলখন কিয় অনা হ'ল তাৰ কাৰণটো কি এই বিলখন প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো কি সেইটো হৈছে প্ৰশ্ন তো নিশ্চয় আপোনালোকে সকলোৱে জানিব উত্তৰ হ'ব অপশ্যন নম্বৰ বি দ্য ৰেপ এণ্ড মাৰ্ডাৰ অফ এ ট্ৰেইনি ডক্টৰ যে এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰাৰ বাবে এই আইনখন বা এই বিলখন অনা হৈছে তো এই বিষয়ে আমি সকলোৱে জানো ৱেষ্ট বেংগলৰ যিটো ৰেপ কেছ যিটো হৈছিলে গতিকে ৱেষ্ট বেংগল এছেম্বলিত পাছ হৈছে এখন বিল সেই বিলখন হৈছে অপৰাজিতা ওমেন এণ্ড চাইল্ড বিল 2024 গতিকে ৱেষ্ট বেংগল ক্ৰিমিনেল লছ এমেণ্ডমেণ্ট ঠিক আছে তো এইটো মনত ৰাখিব লাগিব ইয়াৰ উদ্দেশ্য হৈছে সেই ইছ্যুবিলাক ইয়াত এড্ৰেছ কৰা হৈছে কোনবিলাক ইছ্যু যে মহিলাৰ এগেইনষ্টত যিবিলাক ভায়োলেন্স হ'ব হিংসাত্মক যিবিলাক ঘটনা হ'ব তাৰ কাৰণে গতিকে এই বিলখন প্ৰপ'জ কৰাৰ বা উত্থাপন কৰাৰ মূল যিটো কাৰণ ইয়াৰ জৰিয়তে কিছুমান লিগেল যিবিলাক প্ৰভিজনছ আছে সেই প্ৰভিজনছবিলাক এমেণ্ড কৰা হ'ব যেনে ধৰক আমি সকলোৱে BNSৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ BNSS বা BNS ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা এই বিষয়ে আমাৰ কাৰেণ্ট এফেয়াৰ্ছত আমি অলৰেডি ডিছকাছ কৰিছিলোঁ গতিকে এইবিলাকৰ ক্ষেত্ৰতো কিছুমান প্ৰভিজন আছে যিবিলাক এমেণ্ড কৰিব লাগিব তাৰ উপৰিও যিটো প্ৰটেকশ্যন অফ চাইল্ড ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট 2012 তো ইয়াতো কিছুমান আমাৰ এনেধৰণৰ প্ৰভিজন আছে যিবিলাক এমেণ্ড কৰা হ'ব গতিকে সেই উদ্দেশ্যে এই বিলখন অনা হৈছিলে গতিকে এই বিলখনৰ এইটো উত্থাপন কৰা হৈছে যে এনেধৰণৰ যিবিলাক ৰেপ কেছ হ'ব য'ত ভিক্টিমগৰাকীৰ মৃত্যু হ'ব বা তেওঁক ভেজিটেটিভ ষ্টেটত থাকিব ভেজিটেটিভ ষ্টেট বুলি কোৱাৰ লগে লগে তেওঁ সাধাৰণতে আমাৰ যেতিয়া ব্ৰেইনত ডেমেজ হয় আমাৰ ব্ৰেইনত আঘাত পায় তো তেতিয়া তেওঁ চেন্সলেছ হৈ থাকে বা কনচিয়াছনেছ তেওঁৰ নাথাকে সাধাৰণতে আমি সহজ ভাষাত ক'ব গ'লে কমাত থকা বুলি কওঁ গতিকে তেনেধৰণৰ যদি ষ্টেজ হয় তেনেহ'লে তেওঁক কেপিটেল পানিছমেণ্ট দিব লাগিব তো তেনেধৰণৰ কথাবিলাক ইয়াত উত্থাপন কৰা আছে এই বিলখনত গতিকে ভিক্টিমগৰাকীৰ যদি মৃত্যু হয় বা তেওঁ পাৰ্মানেণ্ট ভেজিটেটিভ ষ্টেটত যদি থাকে তেনেহ'লে সেই ৰেপিষ্টগৰাকীৰ ডেথ পেনাল্টি মেণ্ডেটৰী হ'ব লাগিব তেওঁৰ ডেথ পেনাল্টি হ'ব লাগিব সেইটো এই বিলখনত উল্লেখ কৰা আছে তাৰপিছত যদি গেং ৰেপ হয় তো গেং ৰেপৰ ক্ষেত্ৰতো ইয়াত উল্লেখ কৰা আছে 18 বছৰ ওপৰত কোনোবা মহিলাৰ যদি গেং ৰেপ হ'ব তেতিয়াও বা সেই ৰেপিষ্টসকলৰ ডেথ পেনাল্টি হ'ব লাগিব তো এই বিষয়ে উল্লেখ কৰা আছে গতিকে এই যিখন অপৰাজিতা বিল এই বিলখনে ৰিপ্লেচ কৰিছে যে চিম্পল যে ইমপ্ৰিজনমেণ্ট বুলি কোৱা হৈছে গতিকে লাইফ টাইম ইমপ্ৰিজনমেণ্ট হ'ব আজীৱন কাৰাদণ্ড হ'ব তো এইবিলাক ৰিপ্লেচ কৰা হ'ব এই বিলখনৰ জৰিয়তে গতিকে তেওঁৰ ডেথ পেনাল্টি হ'ব লাগিব বুলি ইয়াত এই বিলখনত কোৱা হৈছে গতিকে এনেধৰণৰ আৰু বহুতো কথা এই বিলখনত উল্লেখ কৰা আছে এচিড এটেকৰ কথাও ইয়াত উল্লেখ কৰা আছে গতিকে অপৰাজিতা বিল কি হয় এই বিষয়ে আপোনালোকে এইখিনি ইনফৰমেশ্যন মনত ৰাখিব কিহৰ লগত জড়িত হয় কোন এছেম্বলিত এইখন বিল পাছ কৰা হৈছে এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে উঠিছে হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন দ্য গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্স 2023 যে 2023 চনৰ গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্সত ভাৰতৰ স্থান কিমান গতিকে 2023 বৰ্ষৰ এইটো ইন'ভেশ্যন ইণ্ডেক্স হয় গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্স ভাৰতৰ কিমান স্থান সেইটো হৈছে ইয়াতে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব 40th গতিকে আমি যদি চাওঁ লাষ্ট ইয়াৰ 2022তো 40th ৰেংকে আছিলে আমাৰ ভাৰতবৰ্ষৰ আৰু এইবাৰো 2023 যদি আমি ৰেংকিং চাওঁ 40th ৰেংকতে আছে 40 সংখ্যক ৰেংকত আছে 132খন ইকনমি হয় বা কাণ্ট্ৰিৰ ভিতৰত আমাৰ ৰেংক হৈছে 40 কিন্তু আমি জানিব লাগিব যে গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্সত শীৰ্ষস্থানত কোন আছে বুলি সুধিলে ছুইজাৰলেণ্ড 2 নম্বৰত আছে ছুইডেন 3 নম্বৰত ইউনাইটেড ষ্টেটছ তাৰপিছত ইউনাইটেড কিংডম ছিংগাপুৰ ভাৰতৰ স্থানৰ কথা সুধিলে 40th ৰেংক হয় ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হুইচ অৰ্গেনাইজেশ্যন পাব্লিছেছ দ্য গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্স
যে কোনটো সংস্থাই গ্লোবেল ইনোভেশন ইন্ডেক্স প্ৰকাশ কৰে তো অলপ আগত আমি গ্লোবেল ইনোভেশন ইন্ডেক্সৰ ৰেংকিংৰ কথা পালো তো প্ৰশ্নত আমাক সুধিছে যে কোনে পাবলিশ কৰে এই ৰেংকিং কোনে পাবলিশ কৰে হেতু হৈছে ইয়াতে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ওয়ার্ল্ড ইন্টেলেকচুয়াল প্ৰপাৰ্টি অৰ্গানাইজেশ্যন যাক আমি উইপো বুলি কওঁ চমুকে গতিকে উইপোয়ে প্ৰকাশ কৰে গ্লোবেল ইনোভেশন ইন্ডেক্স তো এইটো পইণ্টটো মনত ৰাখিব লাগিব এইবিলাকো জেনেৰেল নলেজত আমাৰ এনে ধৰণৰ প্ৰশ্ন আমাক সুধে ঠিক আছে তো নেক্সট কুৱেশ্যন এতিয়া আহিছো কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে উঠিছে where will the women's Asian Champions Trophy 2024 be held from 11 to 20th November 2024 যে 2024 চনৰ 11 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফি 2024 ক'ত অনুষ্ঠিত হ'ব গতিকে ইয়াতে সুধিছে মহিলা এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফি 2024 ৰ কথা সুধিছে কোনে হোষ্ট কৰিব ক'ত অনুষ্ঠিত হ'ব সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰাজগীৰ বিহাৰ গতিকে এইবাৰ ওমেন্স এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফি যেটো হকি টুৰ্নামেণ্ট হয় এটো হকিৰ লগত জড়িত এটা টুৰ্নামেণ্ট তো এই হকি টুৰ্নামেণ্টটো ক'ত অনুষ্ঠিত হ'ব বিহাৰত ৰাজগীৰ বিহাৰৰ ৰাজগীৰত হ'ব নৱেম্বৰ 11 ৰ পৰা 20 লৈকে গতিকে নিউলি ডেভেলপ কৰিছে ৰাজগীৰ হকি ষ্টেডিয়াম তো তাত অনুষ্ঠিত হ'ব এই টুৰ্নামেণ্টটো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে where did president দ্ৰৌপদী মুৰ্মু inaugurate বিশ্ব শান্তি বুদ্ধ বিহাৰ যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ক'ত বিশ্ব শান্তি বুদ্ধ বিহাৰ উদ্বোধন কৰিলে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব মহাৰাষ্ট্ৰ গতিকে প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে ইনঅগুৰেট কৰিছে বিশ্ব শান্তি বুদ্ধ বিহাৰ ক'ত মহাৰাষ্ট্ৰৰ উদগিৰত আৰু যদি জিলাৰ কথা কওঁ লাটুৰ মহাৰাষ্ট্ৰৰ লাটুৰ জিলাত 4 ছেপ্টেম্বৰ তাৰিখত উদ্বোধন কৰিছে আৰু ইয়াতে তেখেতে গৌতম বুদ্ধৰ এটা ষ্টেচু উন্মোচন কৰিছে আৰু এই যেটো ষ্টেচু গৌতম বুদ্ধৰ লৰ্ড বুদ্ধৰ তো ইয়াৰ যেটো হেইট বা কিমান উচ্চতা কিমান উচ্চ হয় হেটো হৈছে 10.5 ফিট উচ্চ হয় হেটো ইয়াতে ইনষ্টল কৰা হৈছে এতিয়া সো আমি নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে উঠিছে which country has scored the highest power play total in T20 international cricket history যে T20 ক্ৰিকেটৰ ইতিহাসত কোনখন দেশে সৰ্বাধিক পাৱাৰ প্লে টোটাল লাভ কৰিছে গতিকে পাৱাৰ প্লেত সৰ্বাধিক ৰান সংগ্ৰহ কৰা টিম কোনটো T20 ক্ৰিকেটত হেতু হৈছে আমাৰ প্ৰশ্ন ৰিসেন্টলি এটা অভিলেখ সৃষ্টি কৰিছে বা এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তো উত্তৰ অপচন নম্বৰ ডি হ'ব অষ্ট্ৰেলিয়া হ'ব গতিকে ৰিসেন্টলি অষ্ট্ৰেলিয়াৰ স্কটলেণ্ডৰ এগেইনষ্টত খেলিছে এডিনবাৰ্গত গতিকে অষ্ট্ৰেলিয়াই যেটো ফাৰ্স্ট যেটো 6 ওভাৰ 20টা ওভাৰৰ খেল হয় T20 গতিকে প্ৰথম 6টা ওভাৰ পাৱাৰ প্লে হয় পাৱাৰ প্লে বুলি কোৱা হয় গতিকে প্ৰথম 6টা ওভাৰত অষ্ট্ৰেলিয়া স্কোৰ কৰিছিল 113 113 ৰান সংগ্ৰহ কৰিছিল আৰু এটো হাইয়েষ্ট হয় প্ৰথম 6টা ওভাৰত 113 ৰানটো হাইয়েষ্ট হয় ইয়াৰ আগত কোনো কৰিব পৰা নাছিল গতিকে ট্ৰেভিছ হেড তেখেতে 25টা বলত 80 ৰান কৰিবলৈ সক্ষম হৈছে গতিকে আমি মনত ৰাখিব লাগিব অষ্ট্ৰেলিয়া হৈছে হাইয়েষ্ট স্কোৰাৰ হয় T20 ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পাৱাৰ প্লেত হাইয়েষ্ট বা মোষ্ট ৰান সংগ্ৰহ কৰিছে কাৰ এগেইনষ্টত কৰিছে এটো মনত ৰাখিব লাগিব স্কটলেণ্ডৰ এগেইনষ্টত ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে উঠিছে ৰিসেন্টলি which armed force has launched project Nomon to support veterans and their families সে হেউটাকে কোনটো সশস্ত্ৰ বাহিনীয়ে প্ৰবীণ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ প্ৰজেক্ট নমন আৰম্ভ কৰিছে গতিকে এটা প্ৰজেক্ট নাম হৈছে নমন আৰম্ভ কৰিছে যিবিলাক প্ৰবীণ সৈনিক হয় ৰিটায়াৰ্ড যিবিলাক সৈনিক বা তেওঁলোকৰ পৰিয়ালক সহায় কৰাৰ বাবে আৰম্ভ কৰিছে গতিকে কোনটো সশস্ত্ৰ বাহিনী আৰম্ভ কৰিছে হেতু হৈছে আমাৰ প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি ইণ্ডিয়ান আৰ্মি গতিকে ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে প্ৰথম ফেজ প্ৰজেক্ট নমনৰ প্ৰথমটো ফেজ আৰম্ভ কৰিছে গতিকে সাপোৰ্ট কৰিব এই যেটো প্ৰজেক্টৰ জৰিয়তে সাপোৰ্ট কৰা হ'ব কাক যে যিবিলাক ডিফেন্স পেনচনাৰ আছে বা তেওঁলোকৰ যিবিলাক ফ্যামিলি আৰু এইটো কাম কৰিব স্পৰ্টছৰ আন্ডাৰত কাম কৰিব সিস্টেম ফৰ পেনশন এডমিনিষ্ট্ৰেচন ৰক্ষা ডিজিটেল পেনশন সিস্টেম হয় তো ইয়াৰ আন্ডাৰত কাম কৰিব গতিকে প্ৰথম ফেজৰ বাবে প্ৰজেক্ট নমনৰ বাবে 14টা কমন সাৰ্ভিস সেন্টাৰ বনোৱা হৈছে 14 কমন সাৰ্ভিস সেন্টাৰ বনোৱা হৈছে আৰু এইবিলাক ক'ত থাকিব নিউ দিল্লীত থাকিব জলন্ধৰত থাকিব লেহ দেহৰাদুন লখনৌ যোধপুৰ বেংডুবি গোৰখপুৰ ঝান্সী তো এনে ধৰণে 14টা কমন সাৰ্ভিস সেন্টাৰ বিভিন্ন বেলেগ ঠাইত থাকিব গতিকে ইয়াৰ জৰিয়তে সাপোৰ্ট আগবঢ়াব ঠিক আছে তো ইয়াৰ নাম এই প্ৰজেক্টৰ নাম হৈছে প্ৰজেক্ট নমন বুলি কোৱা হৈছে আৰু এটো প্ৰথম ফেজ হয় ইয়াৰ পিছত আৰু ফেজ আহিব বেলেগ ঠাইতো ইয়াৰ সেন্টাৰসমূহ খোলা হ'ব ঠিক আছে তো এটো মনত ৰাখিব
কাৰ লগত জড়িত প্ৰজেক্ট নমন কি হয় কাৰ লগত জড়িত হয় তো এইবিলাক পইণ্টছ আমি মনত ৰাখিব লাগিব তেতিয়া আছো আমি নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে উইথ হুইচ কাণ্ট্ৰি ইজ দ্য ইণ্ডিয়ান নেভি কণ্ডাক্টেড দ্য বৰুণ এক্সাৰচাইজ যে কোনখন দেশৰ সৈতে ভাৰতীয় নৌসেনাই বৰুণ অনুশীলন চলাইছে গতিকে ইয়াত এটা অনুশীলন এক্সাৰচাইজৰ কথা কোৱা হৈছে মিলিটাৰী এক্সাৰচাইজ নাম হৈছে বৰুণ গতিকে কোনখন দেশৰ সৈতে আমাৰ ভাৰতৰ যে নেভি এই নেভিৰ লগত হৈছে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব ফ্ৰান্স গতিকে ফ্ৰান্সত অনুষ্ঠিত হৈছে ইণ্ডো ফ্ৰেঞ্চ বাইলেটাৰেল নেভেল এক্সাৰচাইজ হয় দুখন দেশৰ নেভেল এক্সাৰচাইজ নাম হৈছে বৰুণ মনত ৰাখিব লাগিব ছেপ্টেম্বৰ 2 পৰা 4 লৈকে হৈছে ফ্ৰান্সত গতিকে ইয়াৰ জৰিয়তে ইণ্ডিয়া বা ফ্ৰান্সৰ যিবিলাক ক্ৰছ ডেক অপাৰেশ্যনছবিলাক হ'ব এণ্টি ছাবমেৰাইন যিবিলাক ৱাৰফেয়াৰ আছে তো এইবিলাকৰ কোঅৰ্ডিনেশ্যনবিলাক হ'ব কাৰ দেশৰ কেনেধৰণৰ হয় বা ইয়াৰ অপাৰেশ্যনছবিলাক কেনেধৰণৰ হয় এইবিলাক ইয়াৰ দৰে শ্বেয়াৰ হ'ব তাৰ ওপৰত ইণ্ডিয়া আৰু ফ্ৰান্সৰ যিবিলাক ৰিলেশ্যনশ্বিপ যিটো ষ্ট্ৰেটেজিক বাইলেটাৰেল যিবিলাক ৰিলেশ্যনশ্বিপ হয় সেইটো শক্তিশালী হ'ব দুখন দেশৰ মাজত গতিকে এনেধৰণৰ কিছুমান উদ্দেশ্য লৈ এই এক্সাৰচাইজবিলাক কৰা হয় তো এক্সাৰচাইজৰ ওপৰত আমি অলৰেডি এটা ভিডিঅ' আছে আমাৰ তো তাত আমি জানুৱাৰীৰ পৰা আগষ্টলৈকে সকলোবিলাক মিলিটাৰী এক্সাৰচাইজবিলাকৰ বিষয়ে আলোচনা কৰিছোঁ গতিকে আপোনালোকে কাইণ্ডলি সেই ভিডিঅ'টি চাব তাত আপোনালোকে গোটেই এক্সাৰচাইজবিলাকৰ বিষয়ে তাত পাব কোনটো এক্সাৰচাইজৰ কি নাম হয় কোন দুখন দেশৰ মাজত হৈছিলে তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় কোনে হোষ্ট কৰিছিলে এইবাৰ তো এইবিলাক ইম্পৰ্টেণ্ট হয় ঠিক আছে তো এতিয়া আমি আহিছোঁ শেষৰ প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হু ৰিচিভড ৰেমন মেগছেছে এৱাৰ্ড 2024 যে 2024 চনৰ ৰেমন মেগছেছে এৱাৰ্ড বা বঁটা কোনে লাভ কৰিছে তো ইয়াতে ৰেমন মেগছেছে এৱাৰ্ডৰ কথা কৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ই হ'ব অল অফ দ্য এবভ ওপৰৰ গোটেইকেইগৰাকীয়ে লাভ কৰিছে তো আমি অলপমান এই বিষয়ে আলোচনা কৰিম গতিকে 2024 বৰ্ষৰ যিটো ৰেমন মেগছেছে এৱাৰ্ড হয় এইটো 4গৰাকী ইণ্ডিভিজুৱেল 4গৰাকী ব্যক্তিক দিয়া হৈছে আৰু এটা ইনষ্টিটিউশ্যনক বা অৰ্গেনাইজেশ্যন বা সংস্থাক দিয়া হৈছে এটা সংস্থাই লাভ কৰিছে আৰু 4গৰাকী ব্যক্তি লাভ কৰিছে গতিকে টোটেল এৱাৰ্ড হ'ব 5টা এৱাৰ্ড হ'ব ঠিক আছে আমাৰ অপশ্যনত 4টা দিয়া আছিলে তো টোটেল আমাৰ কিমানটা এৱাৰ্ড হ'ব ইয়াতে মেগছেছে এৱাৰ্ড লাভ কৰিছে 2024 বৰ্ষৰ বাবে 5টা 4গৰাকী ইণ্ডিভিজুৱেল বা ব্যক্তি আৰু এটা অৰ্গেনাইজেশ্যনে তো ইয়াতে ভুটানৰ এগৰাকীয়ে পাইছে কৰ্ম ফুণ্টছ জাপানৰ পাইছে মিয়াজাকি হাৱাও ভিয়েটনামৰ পাইছে ইণ্ডোনেছিয়াৰ পৰা পাইছে তাৰপিছত থাইলেণ্ডৰ এটা অৰ্গেনাইজেশ্যন ৰুৰেল ডক্টৰ্ছ মুভমেণ্ট বুলি তো এই 5টা এৱাৰ্ড লাভ কৰিছে 2024ৰ বাবে তো গোটেইকেইটা পইণ্টছ আপোনালোকে মনত ৰাখিব আৰু এই যিটো এৱাৰ্ড হয় ৰেমন মেগছেছে এৱাৰ্ড তো ইয়াক নোবেল প্ৰাইজ অফ এছিয়া বুলিও জনা যায় তো এইটো প্ৰশ্ন কেতিয়াবা জিকেট সোধে যে ইয়াক আন কি নামেৰে জনা যায় তো নোবেল প্ৰাইজ অফ এছিয়া বুলি ইয়াক জনা যায় তো এইটো মনত ৰাখিব 1958ৰ পৰা ইয়াক দিয়া হৈছে ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ তো সাধাৰণতে আমি যিবিলাক বিলবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ বা আঁচনি কিছুমানৰ বিষয়ে আলোচনা কৰিলোঁ তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হ'ব বাকী আমি ইয়াতে পেৰিছ যিটো পেৰা অলিম্পিক্স চলি আছে তো সেই বিষয়ে আমি আলোচনা কৰা নাই এতিয়া তাৰ ওপৰত এটা ছেপাৰেট ভিডিঅ' হ'ব গোটেইখিনি আমি একেলগে ডিছকাছ কৰিম ঠিক আছে তো সেইকাৰণে আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছত আমি ডিছকাছ কৰা নাই ঠিক আছে তো আপোনালোকে আগৰ ভিডিঅ'ছবিলাক চাবলৈ কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্ট চেক কৰক তাত আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ'ই চাব পাৰিব আৰু যদি আপোনালোকে নোটছৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব বিচাৰে কম সময়ৰ ভিতৰত তেনেহ'লে আপোনালোকে এই কোৰ্চটো আপোনালোকে ল'ব পাৰে লিংকবিলাক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লাভ কৰিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ